বিটিআৰত খাল খান্দি খৰিয়াল চপালে বড়ো নেতৃত্বই বিজেপিক ৰঙাদলি চাপাৰি নিজৰে বিপদ বঢ়ালে বড়ো নেতৃত্বই বিজেপিৰ আগ্ৰাসনত অস্তিত্বৰ সংকটত বড়ো নেতৃত্ব প্ৰমোদ বড়োৰ গতি হ'ব নেকি হাগ্ৰামাৰ দৰেই বিজেপিৰ আগ্ৰাসী ৰূপত শংকিত ক্ষোভিত মিত্ৰদল ইউপিপিএল পুখুৰীত ডাঙৰ মাছ থাকিলে সৰু সৰু মাছবোৰক গিলি শেষ কৰাৰ বিষয়ে সকলো অৱগত ঠিক একেদৰেই ৰাজনীতিৰ পথাৰত বিজেপিয়ে গিলি শেষ কৰি আহিছে ইটোৰ পিছত সিটোকৈ আঞ্চলিক দলক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জেডিইউ শিৱসেনা অকালি দলৰ দৰে ৰাজ্যৰ ৰাজনীতিটো বিজেপিৰ লগত থাকি নিজস্ব হেৰুৱাই পৰজীৱী হৈ পৰা অগপৰ অৱস্থা সকলোৱে দেখিছে বিজেপিৰ এই আগ্ৰাসন ৰাষ্ট্ৰীয় অথবা ৰাজ্যিক ক্ষেত্ৰতেই সীমাবদ্ধ হৈ থকা নাই ক্ষমতা সৰ্বোচ্চ বিজেপিৰ চকু পৰিছে ষষ্ঠ অনুসূচীৰ অন্তৰ্গত পৰিষদীয় অঞ্চলসমূহত অসমৰ কাৰ্বি স্বায়ত্তশাসিত পৰিষদ আৰু ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদ বিজেপিয়ে নিজৰ দখললৈ অনাৰ পাছত এইবাৰ বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদ অৰ্থাৎ বিটিচি দখল কৰিবলৈ চল বল কৌশল সকলো প্ৰয়োগ কৰি খেলিছে ৰাজনীতিৰ জটিল পাশা খেল বিগত নিৰ্বাচনত চক্ৰান্তৰে প্ৰমোদ বড়োৰ ইউপিপিএল দলৰ সৈতে অন্তিম মুহূৰ্তত মিত্ৰতা কৰি বিটিচিৰ শক্তিশালী হাগ্ৰামা মহিলাৰী 17 বছৰৰ শাসনৰ অন্ত পেলোৱাৰ পাছত বিগত 4.5 বছৰে বিটিচিৰ জুনিয়ৰ ব্ৰাদাৰৰ ভূমিকাত থকা বিজেপিয়ে এইবাৰ মন মেলিছে বিটিআৰৰ কিং হোৱাৰ সেই পৰিকল্পনাৰে ইতিমধ্যে বিজেপিয়ে আৰম্ভ কৰিছে মিছন বিটিআৰ মিছন বিটিআৰৰ প্ৰস্তুতিৰ অংশ হিচাপে বৃহস্পতিবাৰে বাজপেয়ী ভৱনত বিটিআৰৰ 40টা পৰিষদীয় সমষ্টিৰ প্ৰতিনিধি বৰ্গক লৈ অনুষ্ঠিত কৰিলে মাৰাথন বৈঠক এই বৈঠকত বিশদভাৱে আলোচনা কৰা হয় প্ৰতিটো সমষ্টিৰ বিষয়ে উক্ত বৈঠকতে সিদ্ধান্ত লোৱা হয় যে বিটিচিৰ নিৰ্বাচনত শক্তিশালী ৰূপত নামিব বিজেপি 2 আগষ্টৰ পৰা 20 আগষ্টলৈ সমষ্টিয়ে হ'ব বিশাল কৰ্মী সভা উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া এই সভাসমূহৰ জৰিয়তে প্ৰতিটো সমষ্টিতেই ৰণদংকা বজাব বিজেপিয়ে আমাৰ বিটিচি নিৰ্বাচনৰ কাৰণে আমাৰ প্ৰস্তুতি আৰু পৰিকল্পনা বৈঠক আমি আয়োজন কৰিছোঁ আৰু সকলোৱে এটা কথাত সহমত পোষণ কৰিছে যে আমি শক্তিশালীভাৱে বিটিচি নিৰ্বাচনত আমি প্ৰতিদ্বন্দ্বিতাত নামিম আৰু সেই হেতুকে আমি অহা 20 আগষ্টলৈকে আমাৰ সংগঠনৰ যি ভৱিষ্যত কৰ্মসূচী সেই কৰ্মসূচীসমূহ আমি প্ৰস্তুত কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিটো সমষ্টিত যাব আমিও যাম মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী সোণোৱাল ডাঙৰীয়াও যাব আমাৰ জ্যেষ্ঠ নেতা মন্ত্ৰীসকল যাব গতিকে প্ৰতিটো সমষ্টিত আমি দলৰ ভেটি মজবুত কৰাৰ কাৰণে আৰু কাৰো প্ৰতি শত্ৰুতা প্ৰদৰ্শন নকৰাকৈ কাকো গালি নপৰাকৈ আমি আমাৰ ৰেখাডাল দীঘল কৰিবৰ কাৰণে চেষ্টা কৰিম মুঠৰ ওপৰত যিকোনো প্ৰকাৰে এইবাৰ বিটিআৰ দখল কৰিবলৈ চেষ্টা চলাব বিজেপিয়ে বিজেপিৰ এই আগ্ৰাসী স্বৰূপ দেখি এতিয়া ভৰিৰ তলৰ ভূমি হেৰুৱাৰ শংকাত ভুগিছে মিত্ৰদল ইউপিপিএল 2020ত হাগ্ৰামা মহিলাৰীৰ অৱস্থাৰ দৰেই প্ৰমোদ বড়োৰ নিজৰ অৱস্থা হোৱাৰ যেন পাইছে উমান পৰিণতিত এতিয়া বিজেপিৰ এই আগ্ৰাসী চৰিত্ৰ দেখি ক্ষোভিত হৈ পৰিছে ইউপিপিএল দল বিটিচিৰ নিৰ্বাচনত প্ৰতিযোগিতা নকৰাকৈ বিজেপিয়ে নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যক উভতি ধৰিছে ইউপিপিএলৰ নেতৃত্বই
UPPL নেতৃত্বৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীলৈ নিৰ্বাচনত ভাগ লোৱা মানেই প্ৰতিযোগিতা নিৰ্বাচনত অনা বড়োৰ সুৰক্ষাৰ বিষয় মুখ্যমন্ত্ৰীয়ে তুলি পুনৰ অশান্তি বিয়পাব বিচাৰিছে বিটিআৰত মুখ্যমন্ত্ৰীৰ এনে কথাই শান্ত বিটিআৰক পুনৰ এবাৰ অশান্ত কৰিব এনে বিভাজনকামী কথাৰে আন্দোলনকাৰী বড়ো নেতৃত্বৰ পৰা ক্ষমতা কাঢ়ি নিব বিচাৰিছে বিজেপিয়ে এই অভিযোগ UPPLৰ নেতৃত্বৰ যি ধৰণৰ কথা কৈ আছে আমাৰ এই হেমন্ত বিশ্ব শৰ্মায়ে যে আমি বিটিআৰত কাৰো লগত প্ৰতিযোগিতা নকৰে কাৰো লগত আমি প্ৰতিদ্বন্দ্বিতা নকৰো বুলি কয় ইলেকশ্যনত নামিম বুলি কয় এইটো কি কথা বুজাইছে আমি বুজি পোৱা নাই কাৰণ ইলেকশ্যনত নামা মানে আপুনি প্ৰতিযোগিতা বড়োৰ 70% বড়োৰ কাৰণে বুলি নিৰাপত্তা দিব কাৰণে সুৰক্ষাৰ কাৰণে বুলি বিজেপি ইলেকশ্যন খেলিব কি আচৰিত কথা এজন মুখ্যমন্ত্ৰী কি ধৰণৰ আমাৰ সেই বিটিআৰৰহে মাত্ৰ বড়োৰ কথাটো চিন্তা কৰি পেলাই কথা কোৱাটো আমি সন্দেহ হৈছোঁ বড়োৰ সৃষ্টিকাৰীয়ে সঁচাকৈ আমাৰ অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাই কৰিছে নেকি বা আমাৰ বিজেপিয়ে কৰিছে নেকি মই তেনেকুৱা লাগিছোঁ আৰু সঁচাকৈ যদি তেনেকুৱা বড়ো যদি ৰাজনৈতিক বাতাবৰণে যদি সঁচাকৈ হয় তেতিয়া ভাবি ল'ব ইয়াত আকৌ অশান্তি হ'ব আৰু সেই অশান্তি সৃষ্টিকাৰীও হ'ব একমাত্ৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা আমাৰ বিজেপি UPPL নেতাগৰাকীয়ে মিত্ৰ দল বিজেপিৰ প্ৰতি এই বিস্ফোৰক অভিযোগ উত্থাপন কৰাৰ লগতে 2003 চনৰ BTC চুক্তিৰ প্ৰসংগ উত্থাপন কৰি বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক চোকা সমালোচনা কৰাৰ সমান্তৰালভাৱে প্ৰশংসা কৰিলে তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক যোৱা 2003 চনত যি BTC চুক্তি কৰা হৈছিল সেই সময়ত কংগ্ৰেছ চৰকাৰ আছিল তৰুণ গগৈ আছিল মুখ্যমন্ত্ৰী তেওঁলোকে সেই অঞ্চলে যেহেতু আন্দোলনকাৰীসকলৰ লগত মানে চুক্তি কৰা হৈছে ইয়াৰ কাৰণে আন্দোলনকাৰীসকলৰ হাততে এৰি দি পেলাই ইয়াক কোনো ৰাজনৈতিক চিন্তা কৰা হোৱা নাছিল কংগ্ৰেছে আৰু ইয়াৰ কাৰণে আমিও ধন্যবাদ দিছোঁ যে এই অঞ্চলৰ অভাৱ অভিযোগ কোনে বুজি পায় যিসকল আন্দোলনকাৰী তেওঁলোকে অভাৱ অভিযোগ বুজি পায় ইয়াৰ কাৰণে তেওঁলোকক এৰি দি পেলাই যোৱা 15 বছৰ হাগ্ৰামক শাসন কৰিব দিলে কিন্তু এইবাৰ 2020 চনৰ যি চুক্তি কৰা হ'ল মানে বিটিআৰ আৰু এই বিটিআৰ চুক্তিত আমাৰ বিজেপিৰ লগত হৈছিলে কিন্তু বিজেপি আশ্চৰ্যজনক কথা কৈ আছে যে আমি বিটিআৰ দখল কৰিম বিটিআৰত আমাৰ শাসন কৰিম এই কথাটো শুনি পেলাই আমি আশ্চৰ্য পাওঁ কাৰণ যিসকলে আমাৰ লগত চুক্তি কৰিছে চুক্তিকাৰীসকলক ইয়াত সহায় কৰিব লাগে কিন্তু সহায় কৰিব বাদে এটা এওঁলোকে এইটো কাঢ়ি ল'বৰ কাৰণে দখল কৰিবৰ কাৰণে চেষ্টা কৰি আছে এইটো ভাল লক্ষণ নহয় কাৰণ আন্দোলনকাৰীসকলেহে জানে ইয়াৰ সমস্যাটো কি নিৰ্বাচনলৈ 2 মাহ বাকী থকাৰ সময়ত বিটিআৰৰ শাসনাধিষ্ঠ 2 মিত্ৰ দলৰ মাজত লগা এই সংঘাতে কি ৰূপ ধাৰণ কৰে সেয়া হ'ব সময়ত লক্ষণীয় কিন্তু তাৰ পূৰ্বে এটা কথা নিশ্চিত হৈ পৰিছে যে বহুদা বিভক্ত হৈ পৰা শক্তিশালী বড়ো নেতৃত্বৰ মাজত ক্ষমতাক লৈ সৃষ্টি হোৱা এই হোৱা কামোৰাৰ পৰিণতি দুৰ্বল হৈ পৰিব বড়ো জাতীয়তাবাদ দুৰ্বল হৈ পৰিব শক্তিশালী বড়ো জাতি কেৱল ৰাষ্ট্ৰীয়তাবাদী ৰাজনৈতিক দলসমূহৰ বাবে সদায় বড়ো জাতি হত্যাৰ দৰে সৰু সৰু জাতি হত্যাসমূহ যে মূল্যহীন গুৰুত্বহীন সেয়া সময়ে সময়ে প্ৰমাণিত হৈ আহিছে ভাৰতীয় ইতিহাসত নিউজ ডেস্ক ৰিপৰ্ট নিউজ নাও